নমস্কাৰ বন্ধুসকল, কৰ্মই উপাসনা হাঁহিয়েই জীৱন। গতিকে নিজৰ কৰ্ম কৰিছোঁ আৰু হাঁহি থাকিবলৈ চেষ্টা কৰিছোঁ আৰু কি কৰিছোঁ আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ। আচলতে এটা প্ৰশ্ন হৈছে, আমাৰ জনসংখ্যা কমিছে নেকি? জনসংখ্যা বৃদ্ধি হৈছে বুলি কয়, কিন্তু মোৰ দৃষ্টিত কি হৈছে, মই বিদ্যালয়ৰ বাবে যেতিয়া শিশুৰ সন্ধানত নামি পৰিছিলোঁ, তেতিয়া মই মোৰ বিদ্যালয়ৰ নিকটৱৰ্তী 3খন গাঁৱত মই ঘূৰি গম পালোঁ যে বিদ্যালয়ত নামভৰ্তি কৰাব পৰাকৈ 3খন গাঁৱত, অৰ্থাৎ নচাওদাং, 3 নং ৰঙাবননি, শিহুমৰা বেতনি, এই 3খন গাঁৱত ঘূৰাৰ পিছত এই তথ্য লাভ কৰিলোঁ যে কেৱল 4গৰাকী ছাত্ৰ ছাত্ৰীহে এইবাৰ প্ৰথম শ্ৰেণীত বিদ্যালয়ত নামভৰ্তি কৰাৰ কাৰণে সাজু হৈ আছে। আৰু তাৰ বাদে গোটেই গাঁওখন ছাৰ্ভে কৰাৰ পিছত মই গম পালোঁ যে কোনো ধৰণৰ শিশুকে তেওঁলোকে ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ পঠিওৱা নাই। গতিকে আমাৰ বিদ্যালয়তে দিব, কিন্তু কি হৈছে যে ল'ৰা ছোৱালীৰ অভাৱ হৈছে। এইটো বৰ ডাঙৰ সমস্যা হৈছে। চৰকাৰী বিদ্যালয়বিলাক জীয়াই ৰখাটো আমাৰ কাৰণে এটা প্ৰত্যাহ্বান হিচাপে থিয় দি উঠিছে। মানুহে কয় যে ভাত খোৱা স্কুল, কিন্তু ভাত খোৱা স্কুলত আচলতে কি কি হয় সেইখিনি মই আপোনালোকক অকণমান দেখাবলৈ বিচাৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব। অন্ততঃ কিবা এটা আপোনালোকে ইয়াৰ পৰা শিকিব পাৰিব। মই যিখন বিদ্যালয়ত শিক্ষকতা কৰোঁ তাৰ অকণমান ছবি আপোনালোকক দেখাব বিচাৰিছোঁ। এইখনেই মোৰ কৰ্মৰত বিদ্যালয় আৰু ইয়াৰ চৌপাশ আপোনালোকক দেখাব বিচাৰিছোঁ। মোৰ বিদ্যালয়ৰ ভিতৰ চৰালৈ যাওঁ। 24 আৰু 25 শিক্ষাবৰ্ষ ইতিমধ্যে শেষ হৈছে আৰু আমি নতুন যি আমাৰ শিক্ষাবৰ্ষ আহিব তাৰ প্ৰস্তুতি চলাই আছোঁ। আৰু ইতিমধ্যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা উত্তীৰ্ণ হৈ ওলাই যাব, বা যিসকলে ইতিমধ্যে আমাৰ বছৰেকীয়া যি মূল্যায়ন সেইটোত তেওঁলোকে অৱতীৰ্ণ হ'ল, তেওঁলোকে বিভিন্ন ধৰণৰ হাতৰ কামসমূহ জমা দিছে। এয়া আপোনালোকে দেখা পাইছে, বাঁহেৰে নিৰ্মিত বাঢ়নীসমূহ, আৰু এইফালে আমাৰ বাঁহৰ যিবোৰ টুকুৰি সেইবোৰ তেওঁলোকে জমা দিছে, আৰু বিভিন্ন ধৰণৰ প্ৰকল্পসমূহ তেওঁলোকৰ হাতৰ কামসমূহ ইতিমধ্যে জমা দিছে। আমাৰ এই প্ৰধান শিক্ষক জয়ন্ত গগৈ ডাঙৰীয়া, নমস্কাৰ ছাৰ। তেখেতে হয়তো পৰ্যবেক্ষণ কৰি আছে আমাৰ বিভিন্ন ধৰণৰ এই পাতৰ নামৰ তালিকা এইবোৰ তেওঁলোকে জমা দিছে, আৰু আমাৰ ছাৰে হয়তো তেওঁলোকৰ প্ৰজেক্টবিলাক মূল্যায়ন কৰি আছে। আৰু ইয়াতে আমাৰ বিভিন্ন ছবিও আছে, আপোনালোকে ইয়াত দেখিছে বিভিন্ন ধৰণৰ ছবি, পোষ্টাৰ, এইবিলাক ছাত্ৰ ছাত্ৰীয়ে জমা দিছে। আমাৰ প্ৰথম দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী ইয়াত বৰ্ণ লিখিছে ধুনীয়াকৈ, কাৰ্চিভ লেটাৰ ধুনীয়াকৈ লিখি তেওঁলোকে জমা দিছে। আৰু আমাৰ 2-এখন ছবিও জমা দিছে। এয়া আপেল বনাইছে, তাৰপিছতে এইপাহ পদুম ফুল সুন্দৰকৈ বনাইছে, লগতে এইপাহ এপাহ পদুম ফুল ইমান সুন্দৰকৈ বনাইছে, চাওক আপোনালোকে দেখিয়ে মৰম লাগি গৈছে। আৰু এইখন এখন ধুনীয়াকৈ শৰাই বনাইছে, আৰু লগতে গছৰ ছবি বনাইছে তেওঁলোকে, লগত আমাৰ গছৰ প্ৰয়োজনীয়তাৰ বিষয়ে তেওঁলোকে বাক্য লিখিছে, আৰু বিভিন্ন ধৰণৰ আকৃতি বনাইছে। এইখিনি ইতিমধ্যে আমি মূল্যায়ন কৰি আছোঁ, আৰু ইয়াৰ পিছত আমি 29 তাৰিখে ৰিজাল্ট দিম। আমাৰ বিদ্যালয়ৰ যিটো কোঠা সেইটো আপোনালোকক এবাৰ দেখাই দিছোঁ মই, যিটো পিন বেছ এনভাইৰনমেণ্ট বুলি কয়, সেইটো আমাৰ বিদ্যালয়ত ধুনীয়াকৈ সজোৱা আছে। চাওক, এইফালে আপোনালোকে যদি যায়, অসমীয়া বাৰৰ নামসমূহ আপোনালোকে পাব, ইংৰাজী মাহৰ নামবিলাক পাব, অসমীয়া বছৰৰ মাহৰ নামবিলাক আপোনালোকে পাব, সংখ্যা 1ৰ পৰা 100লৈ পাব, ইখনীয়া মাৰি, বিৰিয়া মাৰি, আৰু লগতে আমাৰ ঢেঁকীৰ পৰা আদি কৰি যথেষ্টখিনি বস্তু আমাৰ বিদ্যালয়ত মজুত আছে। লগতে তাঁত বওঁতে ব্যৱহাৰ হোৱা মাকো আপোনালোকে দেখিবলৈ পাব, আৰু আমাৰ সকাম নিকামত ব্যৱহাৰ হোৱা ধৰাও আমাৰ বিদ্যালয়ত মজুত আছে। আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সময়ত বিভিন্ন বেজ প্ৰস্তুত কৰে। এয়া চাওক, এইটো এটা বেজ আপোনালোকে দেখিছে, এইটো অন্য এটা বেজ, এয়াও এটা বেজ তেওঁলোকে বনাইছে, বিভিন্ন ধৰণৰ বেজ। এয়াও এটা বেজ বনাইছে, ইয়াৰ এটা আৰু ইয়াৰ এটা, দেখিছেনে? এইবিলাক আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে হাতে কামে কৰি বিভিন্ন কালাৰৰ পেপাৰৰ পৰা তেওঁলোকে বেজ তৈয়াৰ কৰিছে। শ্ৰদ্ধা ৰাইজ, এটা ডাঙৰ কথা হৈ পৰিছে যে যদি বিদ্যালয়ত শিশুৰ নামভৰ্তি নহয়, তেতিয়া অনতিপলমে অসমৰ বিভিন্ন বিদ্যালয়সমূহ বন্ধ হৈ পৰিব। আজিৰ পৰা বহু বছৰ আগতে আমাৰ হয়তো ককা আজু ককাহঁতে বহুত চিন্তা চৰ্চা কৰি ভৱিষ্যত প্ৰজন্মৰ শিক্ষা বিকাশৰ বাবে তেওঁলোকে শ্ৰমদান কৰি বা ভূমিদান কৰি এই শিক্ষানুষ্ঠানসমূহ তেওঁলোকে স্থাপন কৰি থৈ গৈছিলে, এটা ধুনীয়া সপোন দেখি, য'ত তেওঁলোকৰ নাতিপুতিসমূহে শিক্ষা গ্ৰহণ কৰি আমাৰ দেশখন উন্নতি কৰিব, আমাৰ গাঁওখন উন্নতি কৰিব। কিন্তু এতিয়া কি হৈছে আপোনালোকে চাওকচোন, ইখনৰ পিছত সিখন চৰকাৰী বিদ্যালয় বন্ধ হ'বলৈ ধৰিছে।
কেৱল মাত্ৰ ছাত্ৰ ছাত্ৰীৰ অভাৱ। ভাবি চাওকচোন, আজি হয়তো আমাৰ কণ কণ শিশু নাই, কিন্তু ভৱিষ্যতে আহিব লগা কণ কণ শিশুসকলে শিক্ষা গ্ৰহণ কৰিব পৰাকৈ যেতিয়া শিক্ষানুষ্ঠানসমূহ নাথাকিব, তেতিয়া আমাৰ ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব। এনেধৰণৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ গ'লে, গতিকে এনেকুৱা ধৰণৰ শিক্ষানুষ্ঠানসমূহ জীয়াই ৰখাৰ দায়িত্ব মোৰ, আপোনাৰ আৰু আমাৰ সকলোৰে আছে। মোৰ কথাখিনি যদিহে আপোনালোকৰ সন্মত হৈছে বা ভাল লাগিছে, তেতিয়াহ'লে প্লিজ ভিডিঅ'টি শ্বেয়াৰ কৰি দিব, যাতে বাকী ৰাইজসকলো এই ক্ষেত্ৰত সজাগ হওক আৰু আমাৰ শিক্ষানুষ্ঠানসমূহ জীয়াই ৰখাৰ ক্ষেত্ৰত তেওঁলোকে অগ্ৰণী ভূমিকা পালন কৰক। এই কথাটো জনাব বিচাৰিছোঁ যে যদি আমাৰ বিদ্যালয়ৰ নিকটৱৰ্তী গাঁৱত যদি নতুনকৈ নামভৰ্তি কৰিবলগীয়া কোনো শিশু আছে, আমাৰ বিদ্যালয়ত তেওঁলোকৰ নামসমূহ দাখিল কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমি সামৰ্থ্য অনুসাৰে তেওঁলোকক আমি শৈক্ষিক দিশত আগবঢ়াই লৈ যাম বুলি আমি আপোনালোকক কথা দিছোঁ। আৰু তাৰ কাৰণে আমি একোজন শিক্ষক হিচাপে সেইটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। আমি এখন সুন্দৰ সমাজ গঢ়াৰ কাৰণে, নতুন প্ৰজন্মক এটা সুন্দৰ দিশত আগবঢ়াই লৈ যোৱাৰ কাৰণে শিক্ষক হিচাপে আমি প্ৰতিশ্ৰুতিবদ্ধ। গতিকে আজিলৈ ইমানতে ভিডিঅ'টি সামৰিছোঁ। ধন্যবাদ।